নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 16 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ খেদক খেদক মিয়া খেদক শ্লোগানেৰে যোৰহাট শিৱসাগৰ আৰু নলবাৰীত বিজেপিৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে অসমত মিয়া লোকসকলক উচ্ছেদ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি বিজেপিৰ বৃহৎ ৰেলী দেখিবলৈ পোৱা গৈছে খেদক খেদক মিয়া খেদক যোৰহাটত দেখিবলৈ পোৱা গৈছে বিজেপিৰ বৃহৎ ৰেলী যোৰহাট শিৱসাগৰ নলবাৰী আৰু গুৱাহাটী মহানগৰীত বিজেপিৰ নেতা কৰ্মীসকলৰ এই বৃহৎ ৰেলী মিয়াক খেদিবলৈ এইবাৰ ৰাজপথত ওলাই আহিছে বিজেপি যোৰহাটত বিজেপিৰ ধন্যবাদ জ্ঞাপন কাৰ্যসূচী খিলঞ্জীয়া লোকৰ অধিকাৰ যাতে অসমীয়াৰ হাতত অনন্ত কাললৈ থাকি যায় আধ্যাত্মিক ঐতিহাসিক ভৌগোলিক গুৰুত্বপূৰ্ণ স্থানসমূহক যাতে বেদখলমুক্ত কৰিব পাৰে উচ্ছেদৰ সমৰ্থনত ৰাজ্যজুৰি ওলাই আহিছে হাজাৰ হাজাৰ বিজেপিৰ লোক উচ্ছেদক সমৰ্থন কৰি শ শ লোকৰ শোভাযাত্ৰা দেখিবলৈ পোৱা গৈছে বেদখলকাৰীক উচ্ছেদ কৰিবই লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী ৰাইজে খিলঞ্জীয়া লোক একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই বেদখলকাৰীৰ বিৰুদ্ধে একত্ৰিত হৈছে এতিয়া খিলঞ্জীয়া লোকসকল গুৱাহাটী মহানগৰীতো খিলঞ্জীয়াৰ ৰেলী ধুবুৰীত খিলঞ্জীয়াৰ বিশাল শোভাযাত্ৰা কোনো এটা প্ৰান্তৰ বেদখলকাৰী যেন হাৰি নাযায় তাৰ বাবে এতিয়া হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে উচ্ছেদ অব্যাহত ৰাখক বুলি চৰকাৰক আহ্বান ৰাজ্যৰ খিলঞ্জীয়া লোকৰ ধুবুৰী কোকৰাঝাৰ মৰিগাঁও নগাঁও শ্ৰীভূমি গুৱাহাটী তামুলপুৰ গোলাঘাট বিলাসীপাৰা নলবাৰী লখিমপুৰত দেখিবলৈ পোৱা গৈছে এই বৃহৎ ৰেলী মিয়াক খেদিবলৈ এইবাৰ ৰাজপথত ওলাই আহিছে বিজেপি নেতা কৰ্মীসকলৰ লগতে খিলঞ্জীয়া লোকসকল আৰু এই শোভাযাত্ৰাত এই ৰেলীত অংশগ্ৰহণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতা বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিজেপিৰ শীৰ্ষ নেতাসকল এতিয়া ওলাই আহিছে মিয়াক উচ্ছেদ কৰাৰ বাবে অসমত মিয়াক উচ্ছেদ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি বৃহৎ কাৰ্যসূচীও দেখিবলৈ পোৱা গৈছে বিজেপি দলৰ আর এটা ব্রেকিং নিউজে মুহূর্তত আহি পৰিছে আজি ৰাজধানী দিল্লী কপাই আছে আমছুৱে আজি 1000 আমছু নেতা কৰ্মীয়ে কপাই আছে দিল্লী উচ্ছেদৰ বিৰুদ্ধে শক্তিশালী সংগঠনৰ পৰা সহায় বিচাৰিবলৈ দিল্লীত উপস্থিত হৈছিল আমছু আজি ৰাতিপুৱাৰে পৰা আমছুৰ নেতা কৰ্মীয়ে দিল্লীত প্ৰদৰ্শন কৰিছে নিজৰ শক্তি অসমৰ মুছলমানৰ সমস্যা সমগ্ৰ ৰাষ্ট্ৰক দেখুৱাই আছে আমছুৱে অসমত যি গাজাৰ দৰে পৰিৱেশৰ সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া সমগ্ৰ ভাৰততেই প্ৰতিবাদৰ ঘোষণা কৰিছে আমছুৱে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ শক্তিশালী মুছলমান সংগঠনৰ সৈতে আয়োজন কৰা হৈছে বিশাল সেমিনাৰৰ আৰু উচ্ছেদ বন্ধ নকৰিলে সমগ্ৰ ভাৰতজুৰি প্ৰতিবাদ হ'ব অসমৰ মুছলমানক উচ্ছেদৰ নামত অত্যাচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ দেশৰ মুছলমান সংগঠনৰ পৰা এতিয়া সহায় বিচাৰিছে আমছুৱে আজি 1000 আমছু নেতা কৰ্মীয়ে কপাই আছে ৰাজধানী চহৰ দিল্লী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে আজি দিল্লীত মহা গৰ্জন দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগঠন আমছুৰ আর এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীৰ বন্দুকৰ সন্মুখত বুকু পাতি দিম চকিত হলেও প্ৰতিবাদ নেৰু উচ্ছেদৰ বিৰুদ্ধে এইবাৰ নেমচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে লাগিলে নেমচুৰ কৰ্মীসকল চকিত হৈ যাব তথাপিও প্ৰতিবাদ চলি থাকিব উচ্ছেদিত সংখ্যালঘুৰ সুৰক্ষাৰ বাবে বুকু পাতি দিবলৈ এতিয়া সাজু নেমচু চকিত হলেও স্তব্ধ নহয় নেমচুৰ এই প্ৰতিবাদ অসম আৰক্ষীয়ে গুলি কৰিলে গুলি কৰি দিয়ক আমি অসম আৰক্ষীৰ গুলিলৈ ভয় নকৰো সহস্ৰাধিক নেমচু কৰ্মীৰ প্ৰতিবাদত যোৱাকালি স্তব্ধ হৈ পৰিল মহানগৰীৰ সচল 24 ঘণ্টাই উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ হ'ব হত সাহস আছে যদি এজন বাংলাদেশী বুলি চিনাক্ত কৰক বিজেপি চৰকাৰে উচ্ছেদ কৰা প্ৰতিজনক দিব লাগিব উপযুক্ত পুনৰ সংস্থাপন 1939 চনত অসমত থকা নথিও আছে উচ্ছেদিত মিয়া লোকসকলৰ 1939 চনত অসমত থকা নথি মুখ্যমন্ত্ৰীয়েও দিব নোৱাৰিব আৰু এইবাৰ মিয়াৰ অধিকাৰ বিচাৰি মিয়াৰ প্ৰাপ্য বিচাৰি আৰু মিয়া লোকৰ ওপৰত যি উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদ অভিযান বন্ধ কৰাৰ দাবীৰে নেমচুৰ এই গৰ্জন দেখিবলৈ পোৱা গৈছে
আন এটা ব্ৰেকিং নিউজ অসমত নিষিদ্ধ হ'ব পাৰে নেমছু সংগঠন অসমত যিকোনো মুহূৰ্তত নিষিদ্ধ হ'ব পাৰে সংখ্যালঘু সংগঠন নেমছু অসমত সম্পূৰ্ণৰূপে নেমছুক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতিয়ে অসম কঁপাব দিল্লী কঁপাব এইবোৰ গৰ্জন দি লাভ নাই অসমীয়াৰ প্ৰতি ভাবুকি অনাসকলক নিষিদ্ধ কৰিব লাগে অসমৰ পৰা সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনিছে নেমছু নামৰ মিয়া সংগঠনে উচ্ছেদ কাৰ্যত সমৰ্থনত ওলোৱা ৰেলীত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ হুংকাৰ যিকোনো মুহূৰ্তত অসমত নিষিদ্ধ হ'ব পাৰে মিয়া লোকসকলৰ সংগঠন নেমছু কিয়নো নেমছুৰ বিৰুদ্ধে এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ হুংকাৰ আন এটা ব্ৰেকিং নিউজ এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক অপেন চেলেঞ্জ প্ৰদান কৰিছে দিলীপ শইকীয়াই 2026 চনত জালুকবাৰীৰ পৰা নিৰ্বাচন খেলক গৌৰৱ গগৈক মুকলি প্ৰত্যাহ্বান বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ যদি সাহস আছে মুখ্যমন্ত্ৰীয়ে খেলা সমষ্টিত নিৰ্বাচন খেলক গৌৰৱ গগৈৰ বহু ৰাজনৈতিক জনপ্ৰিয়তা আছে বুলি কংগ্ৰেছ দলৰ ফালৰ পৰা কোৱা হয় যদি সাহস আছে প্ৰত্যাহ্বান গ্ৰহণ কৰি দেখুৱাওক গৌৰৱ গগৈয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনত জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিবলৈ এইবাৰ গৌৰৱ গগৈক অপেন চেলেঞ্জ প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আন এটা বিগ ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে লক্ষ্ণৌ আদালতত আত্মসমৰ্পণ কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে আত্মসমৰ্পণৰ 5 মিনিট পাছতেই জামিন লাভ কৰিছে ৰাহুলে 20,000 টকাৰ বণ্ডনত মুকলি হ'ল ৰাহুল গান্ধী ভাৰতীয় সেনা সন্দৰ্ভত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে আৰু তাৰ পিছতেই গোচৰ ৰুজু কৰা হৈছিল ৰাহুলৰ বিৰুদ্ধে আবেদন জনাইছিল এজন লোকে BROৰ প্ৰাক্তন নেতাজনে আবেদন জনাইছিল আৰু যোৱা নিশা লক্ষ্ণৌৰ আদালতত আত্মসমৰ্পণ কৰে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে আত্মসমৰ্পণ কৰাৰ 5 মিনিট পিছতেই জামিন লাভ কৰিছে বুলি জানিব পৰা গৈছে ৰাহুল গান্ধীয়ে পৰৱৰ্তী খবৰ গোৱালপাৰাৰ উচ্ছেদৰ নতুন তালিকা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি সংবাদমেল যোগে ঘোষণা কৰিছে নতুন তালিকা গোৱালপাৰাৰ উচ্ছেদৰ নতুন লিষ্ট ঘোষণা কৰা হৈছে ৰাক্ষসিনীৰ উপৰিও দোষিকতাত সংৰক্ষিত বনাঞ্চলত হ'ব উচ্ছেদ গোৱালপাৰাৰ লগতে সমগ্ৰ অসমত হ'ব উচ্ছেদ অভিযান বেদখলকাৰীৰ বিৰুদ্ধে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলক প্ৰত্যাহ্বান জনাই উচ্ছেদৰ নতুন তালিকা ঘোষণা কৰা হৈছে সন্দেহজনক লোকে উজনি অসম টাৰ্গেট কৰিছে বুলি বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ ভয়ংকৰ ৰূপত সলনি হৈছে অসমৰ 10খন জিলাৰ জনগাঁথনি ৰাজ্যৰ 63 লাখ বিঘা ভূমিত উচ্ছেদ কৰিবলৈ সাজু এতিয়া ৰাজ্য চৰকাৰ মাত্ৰ কেইটামান দিনৰ ভিতৰতেই খালী কৰা হ'ব বহু অঞ্চল শ লোকে এৰিব লাগিব গোৱালপাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এই হুংকাৰ নামনি অসমৰ গোৱালপাৰাত পুনৰ চলিব প্ৰশাসনৰ সৰ্ববৃহৎ বোলডজাৰ নীতি হাছিলা বিল কৃষ্ণাই বিদ্যাপাৰাত উচ্ছেদৰ পিছত ৰাক্ষসিনীত হ'ব উচ্ছেদ গোৱালপাৰাৰ পাইকানৰ পিছত আকৌ আহিব বনাঞ্চল বেদখলকাৰীৰ বাবে বিপদ বনাঞ্চলত বাস কৰি থকা হাজাৰৰো অধিক পৰিয়ালক উচ্ছেদৰ বাবে সাজু হৈছে এতিয়া প্ৰশাসন বৃহৎ এলেকাৰ ভূমিৰ পৰ্তা থকা লোকো হাৰি নাযাব উচ্ছেদৰ পৰা ৰাজ্য কপোৱা উচ্ছেদৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ লাখ লাখ বিঘা মাটি দখল কৰি ভয়ংকৰ বিপদ আনিছে একাংশ অবৈধ নাগৰিকে এই সকলোবোৰ অবৈধ নাগৰিকক শীঘ্ৰেই অসমৰ পৰা উচ্ছেদ কৰা হ'ব বুলি হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা ব্ৰেকিং নিউজ উচ্ছেদক লৈ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এইবাৰ হাতুৰা পৰিল মন্দিৰ চৌহদত তাৰ পিছতেই ভয়ংকৰ পৰিৱেশ উচ্ছেদক লৈ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত মন্দিৰ চৌহদত উচ্ছেদ চলাবলৈ গৈ বিমূৰত পৰিছে এতিয়া আৰক্ষীয়ে এবাৰ মছজিদ নহয় মন্দিৰত উচ্ছেদ আৰক্ষীক বাধা দিবলৈ চেষ্টা একাংশ লোকৰ আয়ুষ্মান আৰোগ্যৰ মন্দিৰৰ মাটি উচ্ছেদ কৰিবলৈ যোৱা প্ৰশাসনক বাধা দিছে ৰাইজে মন্দিৰ প্ৰাংগণত একাংশ লোকে অবৈধভাৱে সাজিছিল ঘৰ স্বাস্থ্য বিভাগৰ ভূমি বেদখল কৰি গঢ়ি তুলিছিল বৃহৎ অট্টালিকা একাংশ লোকে স্বাস্থ্য বিভাগে জাননী দিয়াৰ পাছতো ঘৰ খালী কৰা নাছিল বেদখলকাৰীয়ে অৱশেষত মন্দিৰৰ ভূমি বেদখল কৰা পৰিয়ালৰ ওপৰত পৰিল বোলডজাৰৰ কোব উচ্ছেদক লৈ পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যত
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে উচ্ছেদৰ ৰহস্য ফাদিল মুছলমানক ভয় দেখুৱাই ভোট ল'ব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ধুবুৰী আৰু গোৱালপাৰাৰ উচ্ছেদ অভিযানৰ সন্দৰ্ভত বিস্ফোৰক সংবাদমেল লুৰিণজ্যোতি গগৈৰ 2026 চনত উজনি অসমৰ পৰা ভোট ল'বলৈ সংখ্যালঘু অঞ্চলত উচ্ছেদ অভিযান চলাইছে হিমন্ত বিশ্ব শৰ্মাই নামনি অসমত ভয় খুৱাই মুছলমানৰ ভোট ল'বলৈ হিমন্তৰ ৰণনীতি প্ৰস্তুত কৰিছে বুলি বিস্ফোৰক অভিযোগ লুৰিণজ্যোতি গগৈৰ উচ্ছেদ কৰা মুছলমানক ক্ষতিপূৰণ দি 26ত হিমন্তৰ চৰকাৰে ভোট ল'ব বুলি দাবী কৰিলে অসম জাতীয় পৰিষদৰ সভাপতিয়ে উচ্ছেদক সন্মুখত ৰাখি হিমন্ত চৰকাৰে কৰা পৰিকল্পনাৰ ৰহস্যভেদ অসমবাসীয়ে কৰিব লাগিব বুলি যুক্তি দিলে লুৰিণে উজনি অসমৰ ভোটাৰৰ মাজত মেৰুকৰণ কৰিবলৈ চৰকাৰে উচ্ছেদ অভিযান চলোৱা বুলি দাবী কৰিলে লুৰিণজ্যোতি গগৈয়ে সংখ্যালঘু সম্প্ৰদায়ক উচ্ছেদৰ ভয় দেখুৱাইছে যদিও চৰকাৰে তেওঁলোকক মাটিৰ পট্টা দিব মুখ্যমন্ত্ৰীক কাঠগড়াত থিয় কৰাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানক ধৰ্মীয় মেৰুকৰণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ লুৰিণজ্যোতিৰ গোৱালপাৰা আৰু ধুবুৰী জিলাৰ জলাশয় বনাঞ্চলত উচ্ছেদ চলোৱাৰ সন্দৰ্ভত তিনিচুকীয়াত সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ হাতত ইছ্যু নাই সেইকে হিন্দু মুছলমানৰ এতিয়া খেল খেলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানক উচ্ছেদ কৰি 2026 চনত পুনৰবাৰ গাদী দখল কৰাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে এই অভিযোগ লুৰিণজ্যোতিৰ মুছলমানৰ ভোট লোৱাটোৱে এইবাৰ লক্ষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষতিপূৰণ আৰু ভূমিপট্টা দি মুছলমানৰ ভোট ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বিজেপিয়ে বদৰুদ্দিন আজমল আৰু মুছলমানৰ লগত গোপন প্ৰেম আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰহস্য ভেদ কৰিব লাগিব অসমৰ ৰাইজে এইদৰে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও মহা বিস্ফোৰণ ঘটাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে আন এটা ব্ৰেকিং নিউজ লাগিলে তেজ দিম তথাপিও মাটি নিদিও এবাৰ হিন্দু মুছলমান খ্ৰীষ্টিয়ান লোকৰ প্ৰতিবাদ উচ্ছেদৰ বিৰুদ্ধে গোৱালপাৰাত হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে জাতি ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীয়ে ওলাই আহি কৰিছে ধৰ্ণা কাৰ্যসূচী হাজাৰ হাজাৰ জনতাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে নামনি অসমত উচ্ছেদৰ বিৰুদ্ধে যোৱাকালি ৰাজপথত একত্ৰিত হ'ল খিলঞ্জীয়া লোক গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত যোৱাকালি সৰ্ববৃহৎ ধৰ্মঘট দেখিবলৈ পোৱা গৈছে হিন্দু মুছলিম খ্ৰীষ্টিয়ান উভয়ে উচ্ছেদৰ বিৰুদ্ধে আন্দোলনৰ ঘোষণা কৰা হৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাজাৰ হাজাৰ খিলঞ্জীয়া লোকৰ প্ৰতিবাদ দলে বলে ওলাই আহি সকলো ধৰ্মৰ লোকে এতিয়া উচ্ছেদৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ উচ্ছেদিতক পুনৰ সংস্থাপন নিদিয়া পৰ্যন্ত গোৱালপাৰা কপাই তোলাৰ সংকল্প লৈছে উচ্ছেদৰ বিৰুদ্ধে গোৱালপাৰাত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছে মানৱতাৰ স্বাৰ্থত এই উচ্ছেদ বন্ধ হ'ব লাগে বুলি দাবী উত্থাপন কৰিছে ৰাইজে পৰৱৰ্তী খবৰ আজি অসমত আহিব কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছৰ যুৱৰাষ্ট্ৰ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সন্মানীয় সভাপতি শ্ৰীযুত মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আৰু লোকসভাৰ বিৰোধী দলপতি শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়াক আজি অসমলৈ আদৰণি জনোৱাৰ বাবে উত্থাখিত হৈ আছো বুলি মন্তব্য গৌৰৱ গগৈৰ তেওঁলোকৰ এই অসম আগমনে অসমৰ জনগণৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে এই ভ্ৰমণে কংগ্ৰেছ দলৰ ন্যায় ঐক্য আৰু সকলোৰ বাবে সৰ্বাংগীন উন্নতিৰ প্ৰতিশ্ৰুতিক পুনৰ নিশ্চিত কৰিব এই প্ৰত্যাহ্বানমূলক সময়ত দুয়োগৰাকী নেতাৰ উপস্থিতিয়ে কংগ্ৰেছ দলৰ প্ৰতিজন কৰ্মী আৰু দেশৰ সৰ্বসাধাৰণ জনতাৰ মনত নতুন শক্তি আৰু প্ৰেৰণা সঞ্চাৰ কৰিব এইদৰে আজি অসম ভ্ৰমণ কৰিবলগীয়া ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈও কেইবাটাও ৰণনীতি প্ৰস্তুত কৰিব গৌৰৱ গগৈ আৰু ৰাহুল গান্ধীয়ে আন এটা ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰ আৰক্ষীৰ জৰুৰী নিৰ্দেশনা জাৰি গুৱাহাটীত সকলো ধৰণৰ সমদল শোভাযাত্ৰা মাৰাথন আদি ওলোৱাত নিষেধাজ্ঞা যান বাহন চলাচলৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নহ'বলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে গুৱাহাটী মহানগৰ আৰক্ষীৰ ফালৰ পৰা জৰুৰী সেৱাৰ প্ৰতি লক্ষ্য ৰাখিও এই নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা আদেশ উলংঘা কৰিলে ইয়াৰ বিৰুদ্ধে BNS 1-223 নং ধাৰাত শাস্তি প্ৰদান কৰা হ'ব বুলি ঘোষণা গুৱাহাটী মহানগৰ আৰক্ষীৰ
পৰৱৰ্তী খবৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ মতে নচলে অনুসূচিত জাতি মন্ত্ৰী পীযুষ হাজৰিকাই কেউটসকলক অনুসূচিত জাতিত অন্তৰ্ভুক্ত কৰিব বিচৰাটো কোনো কাৰণতে মানি লোৱা নহ'ব প্ৰয়োজনত ৰাজপথত আন্দোলন কৰা হ'ব অনুসূচিত জাতিৰ 13টাকৈ সংগঠনে সংবাদমেল সম্বোধন কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আমাৰ গাত লাচিতৰ তেজ আছে চিলাৰায়ৰ তেজ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে চলা অপপ্ৰচাৰক আমি প্ৰত্যুত্তৰ দিব লাগিব উচ্ছেদক সমৰ্থন জনাই বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই মন্তব্য অসমৰ পৰা মিয়া লোকসকলক উচ্ছেদ কৰিব লাগিবই বুলি মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা কাৰো মানুহ নহয় বিজেপিৰ বেয়া দিন আখিলেই লুটিবাগৰ মাৰিব হিমন্ত বিশ্ব শৰ্মাই যতেই ক্ষমতা পায় তাতেই হিমন্ত বিশ্ব শৰ্মা যায় হিমন্ত বিশ্ব শৰ্মা আজি ক্ষমতাত আছে বাবেহে বিজেপিত আছে যদি কাইলৈ অসমত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰে তেন্তে কংগ্ৰেছ দলত যোগদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুঠতে হিমন্ত বিশ্ব শৰ্মা কাৰো মানুহ নহয় যতেই ক্ষমতা পাব তাতেই যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰিছে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া মুখ্যমন্ত্ৰী উচ্ছেদ কৰি বাংলাদেশী খেদাটো মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ লখিমপুৰৰ উচ্ছেদিতক লৈ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা জৰুৰী খবৰ উচ্ছেদিত কাৰ কাৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা জিলাই জিলাই প্ৰস্তুত কৰা হ'ব ভোটাৰ তালিকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে উচ্ছেদিত ৰাইজসকলক জিলাই জিলাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব উচ্ছেদিত ৰাইজৰ সংখ্যালঘু সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰণ মানকাছাৰ কৰিমগঞ্জৰ পৰা গৈ উজনিৰ ভোটাৰ তালিকাত নাম ভৰোৱাসকল সাৱধান অসমীয়া সমষ্টিত ভোটাৰৰ জৰিয়তে আগ্ৰাসন বন্ধ হ'ব অসমত দুটা সমষ্টিত ভোটাৰ তালিকাত নাম ভৰাই লৈছে লাখ লাখ লোকে উজনিত বেদখল কৰি ভোটাৰ তালিকাত নাম ভৰোৱাসকলৰ কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা নাম একেলগে দুখন ঠাইত ভোটাৰ তালিকাৰ পৰা নাপাব নাম উচ্ছেদিতই জিলা আয়ুক্তই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব উচ্ছেদিত লোকৰ ৰাজ্যত চলি থকা উচ্ছেদক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ যুঁজখন সহজ নহয় ৰাজনৈতিক চাপত চলা এখন যুদ্ধ মুঠতে ৰাজ্যত যি উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদ অভিযান চলোৱাটো ইমান সহজ কথা নহয় উচ্ছেদক লৈ এটাৰ পাছত আন এটা বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক হেঁচাৰ বাবে বনাঞ্চল ভৰি পৰিছিল বেদখলকাৰীৰে ভোটাৰ স্বাৰ্থত একাংশৰ ৰাজনৈতিক দলে মানুহ আনিছিল নিজৰ সমষ্টিলৈ ৰাজনৈতিক হস্তক্ষেপৰ বাবে চৰকাৰী আঁচনিও দিছিল সেইসকল নেতাই কংগ্ৰেছৰ দিনত এজন বন বিষয়াই গোৱালপাৰাত অন্য জিলাৰ পৰা মানুহ বসাইছিল গতিকে এই যুদ্ধখন ইমান সহজ যুদ্ধ নহয় লাহে লাহে চলিব জোৰদাৰ চলিব এনে বহুত বিষয়া কৰ্মীও আছে যিয়ে উচ্ছেদ কৰিবলৈ অসুবিধাত পৰে চৰকাৰী আমোলা বিষয়ে যদি ৰাজ্যৰ হিতৰ বাবে কাম নকৰে ই দুখজনক বিজেপি চৰকাৰ থকালৈকে উচ্ছেদ অভিযান কেতিয়াও স্তব্ধ নহয় বৰঞ্চ অধিক তীব্ৰ আৰু তথ্যভিত্তিকহে চলিব উচ্ছেদ অভিযান অসমত এইদৰে ৰাজ্যত চলি থকা উচ্ছেদক লৈ বিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এতিয়াই সজাগ নহ'লে 15-20 বছৰ পিছত অসম বুলি একো নাথাকিব এতিয়া যদি সকলো সচেতন নহয় তেন্তে ভৱিষ্যত অন্ধকাৰ ৰাজ্যত চলি থকা উচ্ছেদক লৈ এইদৰে মহা বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সময় থাকোঁতেই প্ৰতিজন অসমীয়াই সজাগ হওক প্ৰতিজন অসমীয়া সচেতন হওক অন্যথা অদূৰ ভৱিষ্যতে ভীষণ সংকটত ভুগিব লাগিব সমগ্ৰ অসমীয়া জাতি অসমৰ জনগাঁথনি সলনি কৰাৰ পৰিকল্পনা কৰিছে একাংশ বহিৰাগত অবৈধ নাগৰিক জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমীয়াক সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰ ৰচা হৈছে এটা চক্ৰান্ত জড়িত আছে ইয়াৰ বিৰুদ্ধে চৰকাৰে চলাই যাব ধাৰাবাহিক অভিযান সমগ্ৰ ৰাজ্যত বৰ্তমানলৈ 1,19,548 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে বেদখলকাৰীৰ কবলৰ পৰা লেণ্ড জেহাদ ৰোধ কৰাৰ বাবে চৰকাৰৰ বৃহৎ পদক্ষেপ গ্ৰহণ অসমীয়া সজাগ নহ'লে আমাৰ ভৱিষ্যত জটিল বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
জনগাঁথনি পৰিৱৰ্তনৰ জৰিয়তে অসমৰ সংস্কৃতি ধ্বংস কৰাৰ ষড়যন্ত্ৰ চলিছে সমগ্ৰ ৰাজ্যত। ইয়াক প্ৰতিৰোধ কৰিবলৈ শক্তিশালী চৰকাৰ প্ৰয়োজন আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। অবৈধ বেদখলকাৰীক কোনোপধ্যেই ৰেহাই দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত উচ্ছেদ অভিযান চলি আছিল, উচ্ছেদ অভিযান চলি আছে আৰু উচ্ছেদ অভিযান চলি থাকিব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ভাৰতত বৃদ্ধি পাইছে দৰিদ্ৰৰ সংখ্যা, কিন্তু ধনী মানুহ ধনী হৈ গৈ আছে, দুখীয়া মানুহ দুখীয়া হৈ আছে আৰু ধনী মানুহ ধনী হৈ আছে। এই মন্তব্য কৰিছে নীতিন গাডকাৰীয়ে। নীতিন গাডকাৰীৰ এই মন্তব্যক লৈ সমগ্ৰ ভাৰতজুৰি এতিয়া চৰ্চা। ভাৰতৰ সম্পত্তি কুক্ষিগত হৈছে একাংশ ধনী লোকৰ হাতত, দুখীয়াসকল দুখীয়া হৈয়ে আছে ভাৰতত। তাৰ বিপৰীতে ধনী মানুহ ধনী হৈ আছে। এই ব্যৱস্থাৰ পৰা শীঘ্ৰেই দেশবাসীক উদ্ধাৰ কৰিব লাগিব। ভাৰতত প্ৰতিদিনে ধনীসকল ধনী হৈ গৈ আছে, তাৰ বিপৰীতে দুখীয়া মানুহ আৰু দুখীয়া হৈ আছে। এই ব্যৱস্থাটো নাইকিয়া কৰিব লাগিব ভাৰতৰ পৰা। এই মন্তব্য নীতিন গাডকাৰীৰ। নীতিন গাডকাৰীৰ উদ্দেশ্য দাৰিদ্ৰতা নিৰ্মূল কৰা, যুৱচামৰ বাবে ৰোজগাৰ সৃষ্টি কৰা, যুৱ লোকসকলক যাতে ৰোজগাৰ দিব পাৰে। কিন্তু ইয়াৰ বিপৰীতে একাংশ পুঁজিপতি সদায় ধনী হৈ আছে বুলি মন্তব্য নীতিন গাডকাৰীৰ। এই সমস্যাৰ পৰা মুক্ত হ'বলৈ হ'লে শীঘ্ৰেই ভাৰতত সম্পত্তিৰ বিকেন্দ্ৰীকৰণ কৰিব লাগিব। দেশৰ দুৰৱস্থা উদঙাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা এজন মিছলীয়া, নিজেই কথা কৈ নিজে পাহৰিলে মুখ্যমন্ত্ৰীয়ে। যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত কৈ আছে পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ, আজি তেওঁ নজনাকৈ এই ড্ৰোন ষ্ট্ৰাইক কেতিয়াও হ'ব নোৱাৰে আলফা স্বাধীনৰ ওপৰত। আলফা স্বাধীনৰ ওপৰত ভাৰতীয় সেনাৰ ফালৰ পৰা যি ড্ৰোন আক্ৰমণ কৰা হৈছিল, সেই ড্ৰোন আক্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। যিগৰাকী মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে আলফা স্বাধীনৰ সৈতে আলোচনা কৰি আছে, শান্তি আলোচনা কৰি আছে, গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নজনাকৈ আলফা স্বাধীনৰ ওপৰত এই আক্ৰমণ কেতিয়াও হ'ব নোৱাৰে বুলি মন্তব্য গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। বেদখলকাৰীৰ চকুত চকু পানী দেখি আৱেগিক হ'লে নহ'ব। কংগ্ৰেছৰ দিনত সত্ৰৰ ভূমি, চৰণীয়া পথাৰ, বনাঞ্চল, পিজিআৰ ভিজিআৰ বা চৰকাৰী ভূমিত বেদখল কৰিছিল একাংশ লোকে। বেদখলৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল কংগ্ৰেছ দলে। খিলঞ্জীয়া অসমীয়া মানুহৰ মাটি পুনৰ উদ্ধাৰৰ বাবে আমি চেষ্টা কৰি আছোঁ, গতিকে উচ্ছেদ অভিযান হ'বই। এতিয়ালৈকে 1 লক্ষাধিক মাটি বেদখলমুক্ত কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা। এই কাম সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা আৰম্ভ হৈছে। এই সময়ত দয়া আৰু ক্ষমাই আমাৰ ভৱিষ্যত কোঙা কৰি পেলাব, গতিকে উচ্ছেদিত লোকৰ চকুৰ পানী দেখি আৱেগিক হ'লে নহ'ব। এইদৰে মিয়াক উচ্ছেদ অভিযান চলোৱাৰ সন্দৰ্ভত পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পৰৱৰ্তী খবৰ, সমগ্ৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। যাত্ৰী ভৰ্তি বাছৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। যোগীঘোপাত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। যোগীঘোপাৰ নৰনাৰায়ণ সেতুত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ যোগীঘোপাত। গুৱাহাটীৰ পৰা বঙাইগাঁও অভিমুখী আছিল যাত্ৰীবাহী বাছখন। বিপৰীত দিশৰ পৰা অহা ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষত যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। যাত্ৰীবাহী বাছখনত প্ৰায় 30গৰাকীকৈ যাত্ৰী আছিল বুলি খবৰ আহি পৰিছে। আহতসকলক তৎকালীকে যোগীঘোপা হাস্পতাল আৰু চলান্তাপাৰা ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে।